নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই জ্যোতি দাস আৰম্ভ কৰিব ওলাইছো এটা নতুন ভিডিও ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িব ওলাইছো ভূগোল খণ্ডৰ তৃতীয়টি পাঠ ভূ অবয়ব আৰু মানুহৰ সমাজ বিজ্ঞানৰ যে কৰ্মপুথিখন আছে সেই কৰ্মপুথিৰ প্ৰশ্ন উত্তৰসমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কৰ্মপুথিখন নিশ্চয় পাইছা তাতে থকা প্ৰশ্নসমূহ আজি আমি আলোচনা কৰিব ওলাইছো আহাচোন প্ৰশ্নসমূহ কি আছে চাও প্ৰথম প্ৰশ্ন আছে তোমালোকে বাস কৰা অঞ্চলটোত নিৰীক্ষণ কৰি নিম্নলিখিত প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰবোৰ কাষৰ শূন্য চিহ্নটো পূৰণ কৰিব দিছে গতিকে ইয়াতে এটা চিহ্ন আছে এই চিহ্নটো পূৰ কৰিব দিছে মানে তাতে ৰাইট হবনে কোনটো হ'ব হেতু বস্তু ইয়াতে সুধিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে তোমালোকে নিজৰ অঞ্চলটো চাই পেলাই তোমালোকে দিব লাগিব ধৰা তোমালোকৰ অঞ্চলটোৰ ভূ প্ৰকৃতি কেনেকুৱা এতিয়া সমতল হয় নে ধৌৰ নিচিনা হয় নে উখ চাপৰ হয় হেয়া তোমালোকে ইয়াৰ ভিতৰত চাই পেলাই দিব লাগিব যদি তোমালোকৰ সমতল হয় তেনেহলে তোমালোকে এই সমতলত ৰাইট চিন দিব লাগিব বা পূৰ কৰিব লাগিব তোমালোকে পূৰ কৰিব দিছে যেহেতু তোমালোকে এইদৰে পূৰ কৰিবা হ'ব ঠিক আছে যদি পাহাৰুৱা অঞ্চল হয় তেতিয়া তোমালোকে হেনেকে সেই হিচাপত ইয়াতে দিব লাগিব উখ চাপৰ হয় নে ধৌৰ দৰে হয় হেয়া তোমালোকে লিখিব লাগিব তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন তোমালোকৰ ঘৰৰ ওচৰত থকা পথাৰৰ মাটিৰ ঢাল কেনেকুৱা তোমালোকৰ ওচৰত যদি পথাৰ আছে তাৰে মাটিৰ ঢালটো কেনেকুৱা হয় ঢাল নাই অলপ এঢলীয়া হয় বা থিয় হয় গতিকে মাটি দুখৰ চাই পেলাই তোমালোকে দিব লাগিব তাতে সমান মাটি হয় নে ঢাল আছে নে এঢলীয়া হয় বা থিয় হয় হেতু লিখিব লাগিব ঠিক আছে এটো উত্তৰ তোমালোকলে এৰিলো তোমালোকে উত্তৰ দিবা বুলি আশা ৰাখিলো তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন তোমালোকৰ ওচৰে পাজৰে পাহাৰ বা পৰ্বত আছে নে গতিকে পাহাৰ আছে নে তোমালোকে দেখা পাইছা নে কিছুমানৰ ঠাইত হয়তো তোমালোকৰ পাহাৰ নাথাকিব পাৰে কিন্তু কিছুমানৰ হয়তো পাহাৰ থাকিব পাৰে গতিকে আছে যদি তোমালোকে এটো পূৰ কৰিবা আৰু নাই যদি নাই ঠাই পূৰ কৰিবা হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন তোমালোকৰ ওচৰে পাজৰে নদী আছে নে গতিকে ওচৰে পাজৰে নদী তোমালোকৰ আছে নে যদি তোমালোকৰ নদী আছে তেনেহলে তোমালোকে ইয়াতে আছে দিব লাগিব আৰু নাই যদি তোমালোকে নাই দিব লাগিব গতিকে তোমালোকে এটো প্ৰশ্ন উত্তৰ কৰিবা বুলি আশা ৰাখিছো তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন তোমালোকৰ অঞ্চলটোত ডাঙৰ অৰণ্য বা হাবি আছে নেকি তোমালোকৰ অঞ্চলৰ কাষত অৰণ্য বা হাবি দেখা পাইছা নেকি তোমালোকে যদি দেখা পাইছা তেনেহলে তাতে তোমালোকে আছে বা নাই দিব লাগিব হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন তোমালোকৰ অঞ্চলটো কেনেকুৱা যেন লাগে পাহাৰুৱা অঞ্চল নে মালভূমি অঞ্চল নে সমভূমি অঞ্চল এতিয়া অঞ্চলটো তোমালোকৰ কেনেকুৱা যেন লাগিছে সমতল অঞ্চল লাগিছে নে পাহাৰুৱা অঞ্চল লাগিছে নে মালভূমি অঞ্চল হয় মালভূমি মানে উচ্চ ভূমি আৰু উচ্চ ভূমিৰ ওপৰত সমান ভূমি হেয়া হৈছে মালভূমি গতিকে পাহাৰুৱা অঞ্চল হয় নে মালভূমি অঞ্চল হয় নে সমভূমি অঞ্চল হয় তোমালোকে ইয়াতে মাৰ্ক কৰিব লাগিব ঠিক আছে যিটো অঞ্চল হয় ধৰা তোমালোকৰ অঞ্চলটো পাহাৰীয়া অঞ্চল গতিকে তেতিয়া তুমি তাতে পাহাৰীয়া অঞ্চলত পূৰ কৰিব লাগিব ঠিক আছে এইদৰে পূৰ কৰিবা তোমালোকৰ কাৰ্যপত্ৰখনত ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন ভূ অবয়ব আৰু মানৱ পাঠটোৰ পৰা পোৱা তথ্য আৰু ধাৰণাৰ ভিত্তিত তলৰ তালিকাখন শুদ্ধ উত্তৰবোৰৰ কাষত শূন্য চিহ্নটো পূৰ কৰিব দিছে ঠিক আছে ইয়াতে এটা শূন্য চিহ্ন আছে হেতু পূৰ কৰিব দিছে আমি যে পঢ়িছো ভূ অবয়ব আৰু মানুহ পাঠটো হে পাঠৰ ওপৰত আমি বুজি পাইছো যে পাৰ্বত্য অঞ্চল মালভূমি অঞ্চল আৰু সমভূমি অঞ্চল আছে এই পাৰ্বত্য অঞ্চল মালভূমি অঞ্চল আৰু সমভূমি অঞ্চলত কেনে ধৰণৰ জীৱিকা হয় তাতে কেইটামান অপচন দিয়া আছে হয়নে এই অপচন কেইটাৰ ভিতৰত কোনটো হ'ব হেতু আমি দিব লাগিব এতিয়া আমি এটা এটাকে চাই যাওঁ হাচোন কি লিখিছে জীৱিকাত লিখিছে কৃষি পশুপালন উদ্যোগ ব্যৱসায় পৰ্যটন পাৰ্বত্য অঞ্চলৰ কেনেকুৱা হয় তাৰ পিছত মালভূমি অঞ্চলৰ কেনেকুৱা হয় সমভূমি অঞ্চলৰ কেনেকুৱা হয় এতিয়া আমি চাব লাগিব যে জীৱিকা হিচাপে পাৰ্বত্য অঞ্চলৰ কি জীৱিকা থাকে গতিকে কৃষি তাতে কৃষি আছে কিন্তু কম পশুপালন নাই বুলিয়ে ক'ব পাৰি তাৰ পিছত উদ্যোগ নাই বুলিয়ে ক'ব পাৰি ব্যৱসায়ও নাই কিন্তু পৰ্যটন পাৰ্বত্য অঞ্চলত আছে গতিকে আমি ইয়াতে আমি কি কৰিব লাগিব পূৰ কৰিব লাগিলে আমি ইয়াতে মাৰ্ক কৰিম ঠিক আছে পৰ্যটন আছে কৃষিও আছে বেদিকা পদ্ধতিৰে ইয়াতে কৃষি কৰা হয় বা ঝুম খেতিৰে কৃষি কৰা হয় পশুপালন কৰা হয় কিন্তু কম পৰিমাণে কিন্তু উদ্যোগ নাই ঠিক আছে ব্যৱসায় আছে কাৰণ পৰ্যটন আছে যেহেতু ব্যৱসায়ও আছে হ'ব তাছত মালভূমি অঞ্চলত আকৌ
কৃষি আছে পশুপালনো আছে মালভূমি অঞ্চলত কপাহৰ খেতি ভাল হয় তাৰ পিছত উদ্যোগ নাই পৰ্যটন আছে তাৰ পিছত সমভূমি অঞ্চলত কৃষি আছে ইয়াতে গুটেকেটাই হ'ব হয়নে সমভূমি অঞ্চলত কৃষি আছে পশুপালন আছে উদ্যোগ আছে ব্যৱসায় আছে পৰ্যটন আছে গতিকে এইকেইটা গুটেকেটাই হ'ব হয়নে সমভূমি অঞ্চলত গুটেকেটাই আমি পাও তাৰ পিছত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা গতিকে পাৰ্বত্য অঞ্চলৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা অনুন্নত হয় ঠিক আছে তাতে যাবলৈ অসুবিধা হয় হয়নে তাৰ পিছত মালভূমি অঞ্চলত আকৌ কেনেকুৱা তাতে উন্নত হয় আকৌ সমভূমি অঞ্চলত অতি উন্নত হয় ঠিক আছে সমান জায়গাত যাতায়াত আৰু যোগাযোগৰ ব্যৱস্থা অতি উন্নত হয় তাৰ পিছত জনবসতিৰ ঘনত্বটো কৈছে পাৰ্বত্য অঞ্চলত পাতল হয় হয়নে নহয় ঠিক সেইদৰে মালভূমি অঞ্চলত মধ্যমীয়া হয় আনহাতে সমভূমি অঞ্চলত ঘন হয় ঠিক আছে মানুহৰ জীৱন যাত্ৰা কেনেকুৱা হয় ইয়াতে দুটা অপচন দিছে কষ্টকৰ হয় নে সহজ হয় গতিকে ইয়াৰে উত্তৰ আমি কি দৰে লিখি কষ্টকৰ হয় ইয়াতে সহজ হয় আৰু ইয়াতেও সহজ হ'ব গতিকে সমভূমি অঞ্চলতটো সহজেই হয় যেহেতু যাতায়াতৰ ব্যৱস্থা আছে যোগাযোগৰ ব্যৱস্থা আছে জীৱিকাৰ ব্যৱস্থা আছে ঠিক সেইদৰে পাৰ্বত্য অঞ্চলত কিন্তু কষ্টকৰ হয় হ'ব গতিকে তালিকাখন আমি এইদৰে পূৰ কৰিম তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ হা পাঠটোত দিয়া তথ্যৰ ভিত্তি তালিকাখন পূৰ কৰিব দিছে এতিয়া পাঠটোত কেটামান তথ্য দিছিলে হয়নে তোমালোকে কিতাপখন মেলি চাবাচোন মই বাৰু এইকেইটা অলপমান লিখিবলৈ চেষ্টা কৰো গতিকে ছাত্ৰ ছাত্ৰীসকল পাঠটোত আমাক দিছিলে যে উচ্চতা অনুযায়ী পৰ্বতৰ কি হয় বেছি হয় নে কম হয় গতিকে উচ্চতা পৰ্বতৰ বেছি হয় ঠিক আছে আমি লিখিম ইয়াতে বেছি তাৰছত মালভূমি অঞ্চলত উচ্চভূমি হয় সমভূমি অঞ্চলৰ উচ্চতা কিন্তু নাই বুলিয়ে ক'ব পাৰি ঠিক আছে তাৰ পিছত বৈশিষ্ট্য কি বাৰু পৰ্বত অঞ্চলৰ বৈশিষ্ট্য হৈছে কি তাৰে জলবায়ু ভাল হয় হয়নে নহয় ঠিক আছে তাৰছত মালভূমি অঞ্চলৰ কি হয় পৰ্যটনৰ ক্ষেত্ৰত ভাল সমভূমি অঞ্চল আকৌ কি কাৰণত ভাল কৃষিৰ কাৰণে তোমালোকে বেলেগ অপচনো দিব পাৰা দুটামান অপচন মই দি দিছো বাৰু তাৰ পিছত সৰ্বোচ্চ আৰু সৰ্ববৃহৎ পৰ্বত ক'ত আছে আমাৰ ভাৰতত এতিয়া ধৰা আমি যদি হিমালয় পৰ্বতৰ কথা লিখো সকলোতকৈ সৰ্বোচ্চ হৈছে উচ্চ শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট ঠিক আছে তাৰ পিছত মালভূমি অঞ্চল কি মালভূমি অঞ্চলৰ হৈছে দাক্ষিণাত্য মালভূমি সমভূমি অঞ্চল হৈছে নদী উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা আছে হয়নে গতিকে আমাৰ বহুত কেইটা উপত্যকা আছে গতিকে এয়া হৈছে সৰ্বোচ্চ আৰু সৰ্ববৃহৎ ঠিক আছে তাৰ পিছত নাম আৰু উদাহৰণ দিব দিছে গতিকে পৰ্বতৰ উদাহৰণটো আমি হিমালয় লিখিব পাৰো হিমালয় পৰ্বত আন নামও দিব পাৰা তোমালোকে ঠিক আছে মালভূমি অঞ্চলৰ ভিতৰত দাক্ষিণাত্য মালভূমিও দিব পাৰো আমি তাৰ পিছত আমাৰ এটো ডেকান মালভূমি বুলিও ক'ব পাৰি আমি লিখি দিছো এটুকে তাৰছত সমভূমি অঞ্চলৰ আমাৰ আছে ব্ৰহ্মপুত্ৰ উপত্যকা ঠিক আছে হ'ব
তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন ভূ-অৱয়ব আৰু মানুহ পাত্ৰীৰ ওপৰত ভিত্তি কৰি তলৰ শব্দ শৃংখলটো প্ৰস্তুত কৰা হৈছে থিয়কৈ আৰু পথালিকৈ দিয়া আভাসৰ মতে শব্দ শৃংখলটো পূৰ কৰা ঠিক আছে এতিয়া আমি পথালিকে আৰু থিয়কৈ কেইটামান অপচন দিয়া হৈছে হেগেটা অপচন আমি ইয়াতে বহাবলৈ চেষ্টা কৰো প্ৰথমতে আমি ক অপচনটো চাও এখন মহাদেশৰ নাম আমি এখন মহাদেশৰ নাম আমাৰ ইয়াতে চাৰিটা আখৰ দিছে আমি ইউৰোপ লিখি চাওঁচোন কি হ'ব ইউৰোপ ঠিক আছে তাৰ পিছত খ নম্বৰটো আমাক থিয়কৈ লিখিব দিছে দুলানি উচ্চভূমিৰ মাজত নদী বা হিমবা সৃষ্টি কৰা দীঘলীয়া নিম্নভূমি কি হ'ব উপত্যকা গতিকে মিলিয়ে গৈছে আমাৰ শব্দটো উপত্যকা হয়নে উপত্যকা ঠিক আছে হ'ব তাৰপিছত গটো দিছে পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ গ অপচনটো আমাৰ পথালিকৈ দিয়া আছে গতিকে ইয়াতে কাটো আছে গতিকে এইটো শব্দ হ'ব বৈকাল হ্ৰদ ঠিক আছে তাৰ পিছত আমাক ঘটো কি দিছে ভাৰতৰ এটা উল্লেখযোগ্য হ্ৰদ গতিকে ল আখৰেৰে আৰম্ভ হ'ব এইটো হ'ব লকটক মণিপুৰত আছে লকটক ঠিক আছে তাৰ পিছত আমাৰ অং অপচনটো কি দিছে ব্ৰহ্মপুত্ৰৰ এখন উপনৈ গতিকে ক আখৰেৰে আমি এটা অপচন লিখিব পাৰো কি কপিলি ঠিক আছে তাৰ পিছত আমাক কি দিছে ছ এখন মহাসাগৰৰ নাম গতিকে ক আখৰ আছে লাষ্টত গতিকে আমি কি লিখিম আটলান্টিক ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছানে শব্দ শৃংখলটো আমি কিদৰে বহুৱালো ইয়াতে আমি অপচন কেইটা ভালদৰে লিখি দিলো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন পিছৰ প্ৰশ্নটো হৈছে তলত পৃথিৱীৰ পাঁচখন মহাসাগৰৰ নাম দিয়া আছে আকাৰ অনুযায়ী মহাসাগৰ সমূহক ডাঙৰৰ পৰা সৰুলৈকে সজাই তলৰ খালি বাকচটোত লিখিব দিছে গতিকে আমাৰ ইয়াতে পাঁচখন মহাসাগৰৰ নাম লিখা আছে আটাইতকৈ সৰুখনৰ নাম আমি লিখিম সৰুখন হৈছে উত্তৰ মহাসাগৰ ঠিক আছে ইয়াতে মই লিখি দিছো উত্তৰ তাৰ পিছত দক্ষিণ তাৰ পিছত আহিব ভাৰত তাৰ পিছত আহিব আটলান্টিক আৰু আটাইতকৈ ডাঙৰখন হৈছে কি প্ৰশান্ত মহাসাগৰ হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন ক অংশৰ লগত খ অংশ মিলাবলৈ চেষ্টা কৰো আহা ক অংশত আমাৰ কেইটামান অপচন দিয়া আছে খ অংশত আমাৰ কেইটামান অপচন দিয়া আছে গতিকে আমি কৰ লগত খটো কি অপচনত মিলে হেয়া চাও আহা কাস্পিয়ান সাগৰ হৈছে বৃহত্তম হ্ৰদ ঠিক আছে তাৰ পিছত আৰ্দ্ৰভূমি হৈছে কি পৰিভূমি চৰাইৰ আৱাসস্থল ঠিক আছে তাৰ পিছত দেহৰাদুন হৈছে পৰ্যটনস্থল ঠিক আছে তাৰপিছত তিব্বত হৈছে উচ্চতম মালভূমি আৰু হুদু হৈছে জলপ্ৰপাত ঠিক আছে গতিকে এই অপচন কেইটা আমি খংখৰ লগত মিলুৱালো গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা নিশ্চয় এইখিনি আমি এদৰে মিলাব পাৰিম গতিকে এবাৰ আমাৰ পিছৰ প্ৰশ্নটো দিছে তলৰ অবয়ৱসমূহক চিনাক্ত কৰি নামবোৰ তলৰ খালি বাকচটোত ভৰাব দিছে গতিকে এইটো কিহৰ অবয়ৱ বাৰু তোমালোকে ধৰিব পাৰিছানে এইটো হৈছে পৰ্বতৰ অবয়ৱ গতিকে আমি ইয়াৰ উত্তৰটো লিখিম এইদৰে তাৰপিছত এখন কিহৰ ছবি এখন হৈছে মৰুভূমি তোমালোকে ছবিবিলাক দেখা পাইছানে কিতাপত কাৰ্যপত্ৰত ধুনীয়াকৈ দিয়া আছে তাৰ পিছৰ প্ৰশ্নটো চাও কি দিছে এখন কিহৰ ছবি জানানে এইটো হৈছে উচ্চভূমি আৰু সমান গতিকে উচ্চভূমি আৰু সমান হলে এয়া হৈছে মালভূমিৰ চিত্ৰ তাৰপিছত এখন কিহৰ ছবি নদীৰ ছবি হয়নে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো এইদৰে কৰিব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি ভূ-অবয়ব আৰু মানুহৰ কাৰ্যপত্ৰত থকা প্ৰশ্ন উত্তৰসমূহ চালো তোমালোকে নিশ্চয় বুজি পাইছা উত্তৰসমূহ ধৰিব পাৰিছা তোমালোকে কাৰ্যপত্ৰত ভালদৰে এই প্ৰশ্নসমূহৰ উত্তৰসমূহ কৰিবা আজিলৈ ইমানতে সামৰিছো অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজত আকৌ আহিম তেতিয়ালৈ নমস্কাৰ